ইয়াত পাঠে কৈছে নাহি জ্ঞান যাৰ জাতি ধৰ্ম কৰে নিতে বলি বিশ্ব পঞ্চযজ্ঞ আছে। পঞ্চযজ্ঞ কি এই কথাটো জানিব লাগিব। কিন্তু আমাক পঞ্চযজ্ঞ কৰিবলৈ কোৱা নাই, কিন্তু আমাৰ নিতৌ আকৌ পঞ্চযজ্ঞ হৈ থাকে। কেনেকৈ হয়? যেতিয়া আমি বিচনাত শুই যে থাকোঁ, যেতিয়া সাৰ পাওঁ, সাৰ পোৱাৰ লগে লগে ভগৱন্তক প্ৰাৰ্থনা জনালোঁ, হে প্ৰভু বিচনাতে তুমি যদি সাৰ নোপোৱালাহেঁতেন তেতিয়াতো মই নেপালোহেঁতেন। গতিকে মোক আজি এই দিনটো কৃপা কৰিব। সেই ব্ৰহ্মক, সেইটো ব্ৰহ্মযজ্ঞ। বিচনাৰ পৰা আমি নামি আহি গা পা ধুই যেতিয়া আমি গুৰুঘৰত চাকি বন্তি জ্বলাই সেৱা কৰিম, সেইটো হৈছে দেৱযজ্ঞ। কৃষ্ণ একদেৱ যজ্ঞ, সেই হৈছে আমি দেৱযজ্ঞ ধৰোঁ। গুৰুগৃহৰ পৰা আহি আমি পিতৃ মাতৃক আমি সেৱা সৎকাৰ কৰোঁ, সেইটো পিতৃযজ্ঞ। ঘৰলৈ অহা আলহী অতিথিক আমি সেৱা সৎকাৰ কৰোঁ, সেইটো নিজজ্ঞ। তাৰপিছত পিতৃযজ্ঞ, নিজজ্ঞ, ভূতযজ্ঞ। চৰাই চিৰিকটিক যিবিলাক আমি আহাৰ দিওঁ সেইবিলাক ভূতযজ্ঞ। গতিকে আমি নিতৌ এইকেইটা কৰিয়ে থাকোঁ। গতিকে আৰু বেলেগকৈ আমি পঞ্চযজ্ঞ কৰিবলৈ নাই কোৱা। গতিকে সেইকাৰণে আমি আমাৰ আয়ুসটো যদি 100 বছৰ হয়, তেতিয়া আমি দেখোন নিদ্ৰা শুই থাকোঁতে 50 বছৰ গুচি গ'ল, হয়নে বাৰু? শুই থাকোঁতে 50 বছৰ, ৰাতিটো শুয়ে থাকোঁ, তেনেহ'লে আমাৰ থাকিলে 50 বছৰ। 20 বছৰ আমি বাল্যকালত, জন্মৰ পৰা আমি 20 বছৰ বাল্যকালত আমি পঠিয়াই দিলোঁ খেলা ধূলা কৰি। তাৰপিছত যৌৱন কালৰ পৰা আমি বিয়া বৌ পতা ল'ৰা ছোৱালী জন্ম দিয়াৰ পৰা সেই 20 বছৰ আমি পঠিয়াই দিলোঁ। এই 40 বছৰ গুচি গ'ল, মাত্ৰ 10 বছৰ থাকিলে। এই বৃদ্ধ বয়সত 10 বছৰত কঁকাল বিষ, মূৰ বিষ। গতিকে আমি হৰিনাম ঈশ্বৰ সেৱা কৰিবলৈ সময় নহয়। গতিকে সেইকাৰণে দিনৰ ভৰিলে ধন কুটুম্বৰ চিন্তা কৰোঁ। এইবিলাক আমি দিনত হ'লে ধন টকা পইচা এইখিনি কথা চিন্তা কৰি থাকোঁ। ৰাতি হ'লে নিদ্ৰাস্তি আলাপৰে ৰাতি আয়ু সৰে, ৰাতি হ'লে আমি শুই থাকোঁ, হয় নাই বাৰু? গতিকে এইভাগে আমাৰ আয়ুসবিলাক ক্ষয় হৈছে। সেইকাৰণে আমাক কৃষ্ণৰ আৰু অৰ্জুনক যেতিয়া গৈ থাকোঁতে তেতিয়া সোধাচোন, এইজন বোলে সঁচা কঠীয়া গাঁৱলৈ নিছিলে প্ৰভু ভগৱন্তই। তেতিয়া অৰ্জুনে কৈছে যে এইখনেই নি সঁচা কঠীয়া গাঁও, বোলে এইখনেই। তেতিয়া বৃদ্ধজন মুখে আগেদি গৈছে, সোধাচোন বোলে এওঁনো কোন, ক'লৈ যায়? তেতিয়া অৰ্জুনে কৈছে, হে ককা আপুনি ক'লৈ যায়, আপোনাৰ বয়স কিমান? তেতিয়া কৈছে মোৰ বয়স মাত্ৰ 5 বছৰ। তেতিয়া অৰ্জুনে জাপ মাৰি উঠিছে, এইখনেই নি সঁচা কঠীয়া? এই 80 বছৰীয়া 90 বছৰীয়া বৃদ্ধ মানুহজনে 5 বছৰ বয়স বুলি কৈছে। তেতিয়া কৃষ্ণ কৈছে, ভালকৈ সোধাচোন কিয় ক'লেনো? আকৌ পুনৰ কৈছে যে হে ককা আপোনাক দেখাততো 80-90 বছৰীয়া বয়সৰ, গতিকে আপুনিনো 5 বছৰ বুলি কিয় ক'লে? তেতিয়া কি বুলি কৈছে, হে বোপা মোৰ 80-85 বছৰ হয়, কিন্তু মোৰ বাকী দিনকেইটা মই শৰণ লোৱা মাত্ৰ মোৰ 5 বছৰহে হৈছে।
মই সাধুলৈ যোৱা মাত্ৰ 5 বছৰহে হৈছে। মই বাকী দিনকেইটা মই এনেই অথলে পঠিয়ালোঁ। গতিকে মই সেইকেইটা দিন ধৰা নাই, এই 5 বছৰ দিনহে মই ধৰিছোঁ। গতিকে আমাৰ বয়সটো কেতিয়া সেইকাৰণে আমি নিৰ্ণয় কৰিছে, আমি যেতিয়া ঈশ্বৰ সেৱা কৰিছোঁ, যিদিনাখনিৰ পৰা আমি শৰণ ল'লোঁ, সেইদিনাখনিৰ পৰাহে আমি আমাৰ সময়বিলাক ধৰিব পাৰিম। সেইটোকে ইয়াত প্ৰকাশ কৰিছে। গতিকে ইয়াত এটা কথা কৈছে, যে আমাৰ ভক্তি কথা বিষয়খন মিছা, বিষয়টো মিছা বুলি কৈছে। গতিকে আমি যেনেকৈ সপোনত বিভিন্ন বস্তুবিলাক দেখোঁ, যেনেকৈ মিঠা বস্তু এটা খাই থাকোঁতে যদি তেতিয়া যদি টোপনিটো ভাগে, সপোনত দেখা বস্তুটো আমি দিঠকত পাওঁ জানো? কেতিয়াও নাপাওঁ। ঠিক আমাৰ সংসাৰখনো বিষয়হাৰী বুলি কৈছে। কিন্তু এইবিলাক আমি যাব সময়ত এইবিলাক আমি ইয়াতে এৰি থৈ যাব লাগিব। গতিকে সেইকাৰণে আমাৰ ভক্তি বলত আমি ভকতিৰ দ্বাৰাহে আমি ইয়াক আমাৰ পুণ্যবিলাক আমি অৰ্জন কৰিব পাৰিম। এতিয়া ভক্তিনো কি? কপিলৰ যোগেদি মাতৃ দেৱহূতিক 81 বিধ ভক্তি সগুণ ভক্তিৰ দেখুৱাইছে, কিন্তু 9 বিধ ভক্তি শ্ৰেষ্ঠ কৰিছে। এই 9 বিধ হৈছে: নাৰদে কৰিলে হৰি কীৰ্তনত ৰতি, পৰিশিৰে শ্ৰৱণত লভিলা মুকুতি, প্ৰহ্লাদে স্মৰণ ভক্তিত ভৈলা পাৰিষদ, অম্বৰীষে পাইলে গতি হেবি হৰিপদ, ইন্দ্ৰদ্যুম্ন অচিলন্ত কৃষ্ণ চৰণত অকুৰে বন্দনা ভক্তিত ভৈলা মাধৱত, বলি ৰজাই ব্ৰাহ্মণত আত্মনিবেদিলা, উদ্ধৱে দাসত কৰ্ম কৃষ্ণত কৰিলা, কৃষ্ণ হমে কৰিলন্ত অৰ্জুনে সহিত, এহি নৱবিধ ভক্তিত ভৈলা বিদিত। এতিয়া নাৰদে কীৰ্তন কৰি গতি লাভ পাইছে, ভগৱন্তৰ চৰণত ঠাই পাইছে। অহৰ্নিশে নাৰদে কীৰ্তনৰ যোগেদি সেইবিধ এবিধ ভক্তি, শ্ৰৱণ কীৰ্তন অৰ্চন বৰ্ণন স্মৰণ পদসেৱা দাস্য সাক্ষিত আত্মা নিবেদন। নাৰদে কীৰ্তন কৰি পৰিশিৰে শ্ৰৱণ কৰি 7 দিন 7 ৰাতি তেওঁ শ্ৰৱণ কৰি গতি লাভ কৰিছে। ইন্দ্ৰদ্যুম্নই অচিলন্ত অৰ্চনা কৰিছিলে। ইন্দ্ৰদ্যুম্ন কোন আছিল বাৰু? শেষত গৈ অভিশাপত আপোনালোকে গাই থাকে দিহা নামত গজেন্দ্ৰ, আই ঠিকে কৈছে, গজেন্দ্ৰ হৈ গ'ল। সাপত আহি তেওঁ যেতিয়া গাহে ধৰিছিলে, সুন্দে মেৰাই পদ্মগুত ওপৰক তুলি গজেন্দ্ৰে শৰণ লইলে ত্ৰাহি হৰি বুলি, আঠে বেঠে চক্ৰে চিৰি লাহাগ্ৰাস মুখ, তোমাৰ প্ৰসাদে গজেন দৰ গৈলা দুখ, হস্তি গুচি তৈতে চতু ভোজৰূপ ভৈলা, গলে বনমালা হাতে চাৰি অস্ত লৈলা, হে ৰাম তজুপৰ খনে গাহু সাপক নিস্তৰি, বিমানে স্বৰ্গক গৈলা দিব্য ৰূপ ধৰি। গতিকে তেওঁ গৈ
অৰ্চনা কৰোঁতে তেওঁ ভগৱন্তৰ গতি লাভ কৰিছে। কৃষ্ণ যিটো ব্ৰহ্মময় দেখৈ জগত নিখিল, যত পাপ পুণ্য সমস্তৰ নিবতিল, হৰিৰ কথাত তাৰ ৰতি বিশ্ৰাম, সদায় মুখত নেৰৈ ৰাম কৃষ্ণ নাম, বুলিবা অপূৰ্ব কিনো কহিলা হামুনি, সিটো কথাই একো পুৰুষতো নতো শুনি, ৰামে শুনা সাৱধানে আৰু নিপতি উত্তৰ, ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। এতিয়া অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত। এতিয়া অন্তকালটো কোনটো? এতিয়া আমি যদি অহনিশে শ্ৰৱণ কীৰ্তন কৰোঁতে যেতিয়া অন্তকাল শেষ মুহূৰ্তত ঈশ্বৰ নাম আহিব লাগিব, ৰাম নাম আহিব লাগিব, তাৰ বিপৰীতে যদি বেলেগ নাম আহে তেতিয়াহ'লে আপুনি তৰি যাব নোৱাৰে। সেইকাৰণে কৈছে অন্তকালে হৰিক স্মৰে যিটো ভাগ্যৱন্ত, সেইজনে ভাগ্যৱান। কাৰণ ভাগৱতত উদাহৰণ আছে, ভৰতে হৰিক আৰাধনা কৰিবলৈ তেওঁ বনলৈ গৈছিলে লৰালি কালতে। হৰিক আৰাধনা কৰিবলৈ গৈ তেওঁ এটা মহনীয়া লগত লাগি গ'ল, হৰিণ হৈ পৰিলে। এটা হৰিণৰ পোৱালি কক বকাই থকা দেখিলে নদীত, আৰু সেই পোৱালিটো আনিলে। ইতিমধ্যে পোৱালিটো মাকজনী মৃত্যু হ'ল। সেই পোৱালিটো লৈ আহি লালন পালন কৰিলে। খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে কেৱল হৰিণৰ চিন্তাকে কৰিবলৈ ধৰিলে। আৰু অন্তিম সময়ত তেওঁ হৰিণক চিন্তি মৃত্যুবৰণ হোৱাৰ কাৰণে হৰিণ জন্ম ল'ব লগা হ'ল। সেইকাৰণে আমাৰ মৃত্যু সময়ত যাৰ যি ভাৱনা হৈ মৃত্যু হ'ব, সি সেইটো জন্মই লাভ কৰিব। কিন্তু সেই হৰিণ পোৱালিটোৱে কি হ'ল? হৰিণটোৱেও ঠিক খাওঁতে বওঁতে শুওঁতে যেতিয়া অন্তিম সময়টো সেই ৰজা চিন্তা কৰি মৃত্যুবৰণ হোৱাৰ কাৰণে তেওঁ ৰঘুগুণ নামৰ ৰজাজন জন্ম ল'ব লগা হ'ল। সেইকাৰণে কৈছে মৰিবাৰ বেলা যাক চিন্তি মৰে নৰ, উপজন্তে পাৱে পাছে হি কলে বৰ। মৰিব সময়ত যা যি ভাৱনা লৈ মৃত্যুবৰণ হয়, সি একেটাইৰে গতি লাভ কৰিব পাৰে। যেনেকৈ পুৰঞ্জন ৰজা হৈছিলে নহয়, হয়নে বাবু? পুৰঞ্জন ৰজাই কি হৈছিলে? তেওঁ এগৰাকী দীপলিপ কন্যা বিয়া পাতি খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে কেৱল সেই নাৰীগৰাকীকে, তেওঁ পত্নীগৰাকীকে প্ৰতিটো কথা পত্নী সুধিয়েই কাম কৰে। প্ৰতিটো কাম, প্ৰতিটো সময়, প্ৰতিটো চিন্তাধাৰা তেওঁ সেই পত্নীগৰাকীকে দেখে। অন্তিম সময়ত মৃত্যু আগমুহূৰ্তত সেই পত্নী চিন্তা কৰি মৃত্যু হোৱাৰ কাৰণে তেওঁ নাৰী জন্ম ল'ব লগা হ'ল।
গতিকে আমাৰ ভাৱনাবিলাক আমি আজি ৰিহাৰ্চেল কৰি আছোঁ ইয়াত। এই ৰিহাৰ্চেল কৰোঁতে কৰোঁতে আমি যেতিয়া অহৰ্নিশে অবিশ্ৰামভাৱে ৰাম নাম আহিব তেতিয়াহে আমি তৰি যাব পাৰিম। এই হৈছে অন্তিম কালত। কৃষ্ণ।